মন্ত্ৰী যোগেন মহান ডাঙৰীয়া, মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী অতুল বৰা ডাঙৰীয়া, গুৱাহাটীৰ প্ৰাক্তন সাংসদ শ্ৰীমতী কুইন ওজা ডাঙৰীয়ানী, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ শ্ৰী মৃগেন শৰণীয়া ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব শ্ৰী ৰবি কোটা ডাঙৰীয়া, লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব পৱন টেৰাং ডাঙৰীয়া, মুখ্য অভিযন্তা সঞ্জীৱ শ্যাম ডাঙৰীয়া, জিলা আয়ুক্ত সুমিত চাটাৱন ডাঙৰীয়া, উপস্থিত সুধীবৃন্দ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, গুৱাহাটী মহানগৰীৰ জীৱন ৰেখা স্বৰূপ সদ্য ব্যস্ত গুৱাহাটী শ্বিলং পথৰ ডাউনটাউন পইণ্টৰ ৰুক্মিণী গাঁও পথ আৰু বৰমটৰীয়া সংযোগী পথৰ কেন্দ্ৰত নিৰ্মিত ভগদত্ত উৰণ সেতু দ্বিতীয়খনৰ শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈয়ে আনন্দিত হৈছোঁ। গুৱাহাটীৰ ভিতৰতে GS ৰোড হৈছে আটাইতকৈ ব্যস্ত পথ। এই পথৰ ওপৰত উৰণ সেতু নিৰ্মাণ হোৱাৰ আগতে যান বাহনৰ চালকসকলে জীয়াতু ভুগিবলগীয়া হৈছিল আৰু গাড়ীৰ ইঞ্জিন বাৰে বাৰে গিয়েৰ চেঞ্জ কৰি থাকিব লোৱা বাবে তেওঁলোকৰ ইন্ধন ব্যয় বহু পৰিমাণে বাঢ়ি গৈছিল। গণেশগুৰিৰ পৰা খানাপাৰালৈ অহাৰ পথত ছুপাৰ মাৰ্কেটত কেনেকুৱা ধৰণৰ যান জঁটৰ ভিৰ আছিল তাক মই ৰাইজক মনত পেলাবলৈ আকৌ এবাৰ অনুৰোধ কৰিম। উৰণীয়া সেতু হোৱাৰ আগতে মালিগাঁও চাৰিআলিত কেনেকুৱা ধৰণৰ যান জঁট আছিল ৰাইজে তাক মনত পেলাবলৈ নিশ্চয় কষ্ট কৰিব নালাগে। গুৱাহাটীৰ RG বৰুৱা পথত ফ্লাইঅভাৰ নিৰ্মাণ হোৱাৰ আগতে চানমাৰীৰ পৰা গণেশগুৰিলৈ আহিবলৈ ৰাইজে কিমান জীয়াতু ভোগ কৰিবলগীয়া হৈছিল তাক নিশ্চয় মই মনত পেলাই দিয়াৰ প্ৰয়োজন নাই। নিশ্চয় ৰাইজক মনত পেলাই দিয়াৰ প্ৰয়োজন নাই ভৰলুমুখত হোৱা যান জঁটৰ বিষয়ে। আজি ভৰলুমুখৰ এলিভেটৰ ৰোডৰ বাবে আমি ভৰলুমুখত যান জঁটৰ ভিৰ আমি কেতিয়াও ভোগ কৰিবলগীয়া অৱস্থাত নাথাকে। ৰাইজক সুবিধা দিয়াই আমাৰ চৰকাৰখনৰ একমাত্ৰ লক্ষ্য। সেয়েহে ডাউনটাউনৰ এই যিটো আমাৰ যান জঁটৰ ভিৰ আছিল তাৰ লগত জোৰা মাৰিবলৈ যোৱা বছৰ আমি মেছাৰ্ছ অনিল দাস কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডক 660 মিটাৰ দৈৰ্ঘ্যৰ আৰু 17 মিটাৰ বহল এই উৰণীয়া সেতুখন নিৰ্মাণৰ দায়িত্ব দিছিলোঁ। নিৰ্মাণৰ দায়িত্ব দিয়াৰ সময়ত আমি তেখেতক 18 মাহৰ ভিতৰত এই ফ্লাইঅভাৰখন নিৰ্মাণ কৰিবলৈ তেখেতক দায়িত্ব দিছিলোঁ। আজি মই গৌৰৱ কৰোঁ যে এজন থলুৱা অসমীয়া যুৱকে 18 মাহৰ পৰিৱৰ্তে মাত্ৰ 9 মাহতে এই উৰণীয়া সেতুখন গুৱাহাটীবাসীৰ ৰাইজক উপহাৰ দিলে। আপোনালোকে দেখা পাইছে আজি আমি যিসকল অভিযন্তাক ইয়াতে সন্মান জনাইছোঁ এই আটাইবোৰ অভিযন্তা লোক নিৰ্মাণ বিভাগৰ আমাৰ অসমীয়া যুৱ শক্তিৰ এক প্ৰতিনিধি স্বৰূপ। আজি সম্পূৰ্ণ থলুৱা ইঞ্জিনিয়াৰসকলৰ ছুপাৰভিজনত থলুৱা কণ্ট্ৰেক্টৰ এজনে 9 মাহত এই উৰণীয়া সেতুখন নিৰ্মাণ কৰিছে। ভাৰত চৰকাৰৰ এটা সংস্থা মেছাৰ্ছ ৰাইটছ ইণ্ডিয়া লিমিটেডে ইয়াৰ ডিজাইন কৰিছিলে আৰু এই ডিজাইন অত্যন্ত প্ৰযুক্তি সম্পন্ন হোৱা বাবে আমি ৰাইজৰ পৰা
মাটি অধিগ্ৰহণ কৰিবলগীয়া হোৱা নাছিল। এই উৰণীয়া সেতুখনে দুইফালৰ দোকানৰ বাবে, ৰেষ্টুৰেণ্টৰ বাবে, পাৰ্কিঙৰো এটা নতুন স্পেচ সৃষ্টি কৰিছে। তাৰ ফলত তেওঁলোকৰ ব্যৱসায়ো বহুগুণে বৃদ্ধি হ'ব। এই উৰণীয়া সেতুখন আমি কাৰ নামত দিম, যোৱা পৰহিলৈকে আমি চিন্তা কৰিছিলোঁ। এটা সময়ত মোৰ মনলৈ আহিছিল যে আমাৰ গুৱাহাটীৰ ৰজা কোন আছিল। আমি ইতিহাসৰ পাত লুটিয়াই চালে দেখা পাওঁ যে ভগদত্ত আমাৰ প্ৰাচীন গুৱাহাটী কামৰূপৰ ৰজা আছিল। গুৱাহাটীৰ ভগদত্ত, আৰু এই ভগদত্তৰ বিষয়ে ভগৱান কৃষ্ণই যুধিষ্ঠিৰক কৈছিল যে ভগদত্ত হৈছে তোমালোকৰ পিতৃৰ এগৰাকী বয়োজ্যেষ্ঠ বন্ধু। কথা আৰু কামত তোমালোকৰ পিতৃৰ প্ৰতি তেওঁ শ্ৰদ্ধাশীল, মানসিকভাৱে তেওঁ তোমালোকৰ প্ৰতি এগৰাকী পিতৃৰ দৰে স্নেহশীল আৰু অনুৰক্ত। মহাভাৰতৰ যুঁজত ভগদত্তই অত্যন্ত সাহসেৰে যুঁজ দিছিল আৰু পাণ্ডৱে তেওঁক পৰাজিত কৰিবলৈ 8 দিন সময় লৈছিল। মহাভাৰতৰ যুঁজত অসমৰ এইজনা ৰজাৰ বিষয়ে উল্লেখ আছে, যিয়ে প্ৰমাণ কৰে যে আমাৰ প্ৰাচীন ভাৰতখনত অসমো সাংস্কৃতিক আৰু ৰাজনৈতিকভাৱে জড়িত হৈ আছিল। এক কথাত ক'ব গ'লে ভাৰতবৰ্ষলৈ বা ভাৰতবৰ্ষৰ মূল সুদিত প্ৰথম অসমীয়া বুলি যদি কোনোবা ব্যক্তিৰ নাম জানিছিল, সেইজনৰ নাম ৰজা ভগদত্ত আছিল। আজি ৰজা ভগদত্তৰ নামত ছুপাৰ মাৰ্কেটৰ ফ্লাইঅভাৰখন আৰু আমাৰ এই যিখন আমি ডাউন টাউনৰ ফ্লাইঅভাৰ, দুইখন ফ্লাইঅভাৰ আমি তেখেতৰ নামত আজি সমৰ্পণ কৰিছোঁ, যাতে অসমৰ নৱপ্ৰজন্মই কামৰূপৰ পুৰণা ইতিহাস, গুৱাহাটীৰ পুৰণা ইতিহাসৰ বিষয়ে জানিবলৈ প্ৰেৰণা পায়। আজি দেউতাক মাকক ল'ৰা ছোৱালীয়ে সুধিব যে ভগদত্ত কোন আছিল, আৰু যেতিয়াই ভগদত্ত কোন আছিল বুলি শুনিব, তেতিয়াই দেউতাকে ল'ৰা ছোৱালীজনক কৌৰৱ পাণ্ডৱৰ যুঁজৰ কথা ক'ব, মহাভাৰতৰ যুঁজৰ কথা ক'ব, ভাৰতবৰ্ষৰ 5000 বছৰৰ গৌৰৱময় ইতিহাসৰ কথা ক'ব। আমি কনষ্ট্ৰাকশ্যন, নিৰ্মাণ, আধুনিকতাৰ মাজতো আমাৰ পৌৰাণিক ইতিহাসক আমি জীয়াই ৰখাৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, গণেশগুৰিৰ ফ্লাইঅভাৰৰ সম্প্ৰসাৰণ, ছুপাৰ মাৰ্কেটত ফ্লাইঅভাৰ নিৰ্মাণ, চেৰাপভাটি আৰ্যনগৰত ফ্লাইঅভাৰ নিৰ্মাণ, মালিগাঁৱত ফ্লাইঅভাৰ নিৰ্মাণ, RG বৰুৱা ফ্লাইঅভাৰ নিৰ্মাণ, গুৱাহাটীৰ ভৰলুমুখত এলিভেটেড কৰিডৰ, এই গোটেইবিলাক আমাৰ 4 বছৰীয়া চৰকাৰখনৰ পৰিশ্ৰমৰ ফচল। মই আপোনালোকক অত্যন্ত আনন্দ সহকাৰে জনাম যে এই চৰকাৰখনৰ প্ৰচেষ্টাতেই অহা জানুৱাৰী মাহত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত দলঙো আপোনালোকৰ বাবে আমি মুকলি কৰি দিম। এই চৰকাৰখনে 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কৰকমলেৰে নাৰেংগী আৰু কুৰুৱাৰ মাজত ব্ৰহ্মপুত্ৰৰ দলং নিৰ্মাণ কৰিব, গুৱাহাটীত ৰিং ৰোড স্থাপন কৰিব, আৰু পলাশবাৰী শুৱালকুছিৰ মাজতো দলং আমি তীব্ৰ গতিত নিৰ্মাণৰ কামত আগবাঢ়িছোঁ। মোৰ প্ৰচেষ্টা হ'ব যাতে অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত যদি ভগৱানে শক্তি দিয়ে, চাইকেল ফেক্টৰীৰ ওপৰত আৰু ভৰলুমুখৰ ওপৰত নিৰ্মিত উৰণীয়া সেতু আমি জনতাৰ বাবে মুকলি কৰি দিম। মই প্ৰচেষ্টা কৰিম, ভাবোঁ ৰাইজৰ আশীৰ্বাদত সফল হ'ব পাৰিম। বহুতো লোকে বিভিন্ন ধৰণে বাধা আৰোপ কৰাৰ স্বত্তেও কোনোবাই ৰাতি 2টা বজাত গছ কটা বন্ধ কৰিব যায়, দিনত আন্দোলন কৰে। প্ৰতিকূলতাৰ মাজতো চানমাৰীৰ ফ্লাইঅভাৰখনো আমি বহাগ বিহুৰ আগতে
আপোনালোকৰ বাবে মুকলি কৰি দিবলৈ আমি সম্পূৰ্ণ প্ৰচেষ্টা হাতত লৈছোঁ। শ্ৰদ্ধা ৰাইজ, আমি একোখন অদ্ভুত সমাজত বাস কৰোঁ। যেতিয়া মালিগাঁও চাৰিআলিত ভিৰ হয় তেতিয়া চৰকাৰক ৰাইজে গালি পাৰে, ট্ৰেফিক মেইনটেইন কৰিব পৰা নাই। আৰু যেতিয়া মালিগাঁৱত ফ্লাইঅভাৰ হয় তেতিয়া চৰকাৰক কয় ইয়াত ফ্লাইঅভাৰ কিয় হিমন্ত বিশ্ব শৰ্মাই বনাইছে। আৰু যিজনে কিয় বনাইছে বুলি কয় তেওঁলোকৰ গাড়ী ফ্লাইঅভাৰৰ তলেদি নাযায়, সদায় ফ্লাইঅভাৰৰ ওপৰেদি যায়। মই সদায় চাই থাকোঁ যিসকলে ফ্লাইঅভাৰ কেইখনক সমালোচনা কৰে তেওঁলোকে কেতিয়াও ফ্লাইঅভাৰৰ তলেদি নাযায়, তেওঁলোকে সদায় ফ্লাইঅভাৰৰ ওপৰেদি যায়। আৰু যেতিয়া তেওঁলোক ফ্লাইঅভাৰৰ ওপৰেদি যায় তেতিয়া মই গৌৰৱ অনুভৱ কৰোঁ যে মোক গালি দিয়া মানুহৰো পেট্ৰল অন্ততঃ মই বচাইছোঁ। তেওঁলোকৰ অলপ হ'লেও কামত হিমন্ত বিশ্ব শৰ্মা আহিব পাৰিছে। শ্ৰদ্ধা ৰাইজ, এচাম লোক আছে যোনে অসমৰ উন্নয়ন স্তব্ধ কৰিব খোজে। আজি ডিব্ৰুগড়ত আমি 2খন উৰণীয়া সেতু নিৰ্মাণ কৰিছোঁ। কিমান সন্তুষ্ট ডিব্ৰুগড়ৰ মানুহ। আমি অকল গুৱাহাটীতে নহয়, লগে লগে ডিব্ৰুগড়ত আৰু 2খন উৰণীয়া সেতু নিৰ্মাণৰ কামত আগবাঢ়িছোঁ। আজি আপোনালোকে চিন্তা কৰক, যোৰহাটত এখন উৰণীয়া সেতু আমি আৰম্ভ কৰিলোঁ, ৰাইজে ক'লে দ্বিতীয়খন কৰক, দ্বিতীয়খন কৰিলোঁ, তৃতীয়খনো আৰম্ভ কৰিলোঁ। এজন সংসদে বাধা দিব চেষ্টা কৰিলে, কিন্তু আজি আমি ফেব্ৰুৱাৰী মাৰ্চ মাহত যোৰহাটতো আমি তৃতীয়খন ফ্লাইঅভাৰ আমি আৰম্ভ কৰি দিম। যেতিয়াই মানুহে বাধা দিয়ে, যেতিয়াই পেপাৰে পত্ৰে সমালোচনা কৰে, মোৰ গাত এটা অদ্ভুত ক'ৰবাৰ পৰা শক্তি আহি যায় যে আৰু দুগুণ উৎসাহেৰে কাম কৰিবৰ কাৰণে। আজি ৰাতিপুৱালৈকে মোৰ মাতটো নাছিলেই। মই ৰাতিপুৱা আমাৰ জয়ন্ত মল্ল বৰুৱাক কৈছিলোঁ যে ভাষণটো আপুনি দিব, মই মাত্ৰ থিয় হৈ থাকিম। কিন্তু যেতিয়া দেখিলোঁ যে ভাল কাম এটা হৈছে, ক'ৰবাৰ পৰা দেখিলোঁ নহয়, মাত নিজে নিজে ওলাব। ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে ভগৱানে যিকেইটা দিন দিছে আমি সেই দিনকেইটা কাম কৰিব লাগিব। সন্তুষ্টি ক'ত আহিব? অলপ দেৰি ফ্লাইঅভাৰখন খুলি দিয়াৰ পিছতেই এই ফ্লাইঅভাৰৰ ওপৰেদি হাজাৰ হাজাৰ গাড়ী চালকে গাড়ী চলাব আৰু তেওঁলোকে গাড়ী চলাওঁতে অনুভৱ কৰিব যে এইখন এখন আধুনিক গুৱাহাটী, এইখন এখন আধুনিক অসম। আৰু তাতেই আমাৰ কৃতিত্ব, তাতেই আমাৰ সফলতা লুকাই থাকে। শ্ৰদ্ধাৰ ৰাইজ, সমস্যা বহুত থাকে। গুৱাহাটীৰ দৰে আনপ্লেন নগৰ এখনত সমস্যাৰ সৈতে আমি যুঁজিব লাগিব। কিন্তু সমস্যা থকা মানে এইটো নহয় যে আমি আধুনিকতাৰ ৰাস্তাত খোজ নাকাঢ়িম। যদি সমস্যা আছে, সমস্যাৰ মাজতো আমি সমস্যা সমাধানৰ পথ বিচাৰিম। কোনোবাই যদি কয় যে অমুকটো সমস্যা আছে কাৰণে আৰু 2টা কাম আমি হাতত নল'ম, সেয়া কেতিয়াও হ'ব নোৱাৰে। সমস্যা সমস্যাৰ জাগাত থাকিব, সমাধানৰ পথত আমি কাম কৰিম আৰু উন্নতিৰ পথলৈ আমি আগুৱাই যাম। এইটো কথা ক'তো হ'ব নোৱাৰে যে আমাৰ গাঁৱলৈ ৰেল লাইন অহা নাই কাৰণে প্লেন আহিব নোৱাৰিব। এইটো কথা ক'তো হ'ব নোৱাৰে যে ৰেল লাইন আৰু প্লেন নাই কাৰণে জাহাজ চলিব নোৱাৰিব। এইটো কথা ক'তো হ'ব নোৱাৰে যে ৰেল লাইন আৰু প্লেন আমাৰ গাঁৱত নাহে গতিকে ইণ্টাৰনেট আহিব নোৱাৰিব। আমি সমস্যাৰ সৈতে যুঁজিম আৰু তাৰ মাজেদি আমি আমাৰ জননী জন্মভূমিক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। আজি যেতিয়াই গুৱাহাটীত কোনোবা এজন মানুহ আহে তেওঁ এটাই কথা কয় যে গুৱাহাটীখন বহুত চেঞ্জ হৈ গ'ল। আমি তাক বিচাৰোঁ আৰু চেঞ্জ হৈ যোৱাৰ কাৰণে আজি গুৱাহাটীত ব্যৱসায় বাঢ়িছে, গুৱাহাটীত বাণিজ্য বাঢ়িছে আৰু আমাৰ এইখন গুৱাহাটীয়ে আজি 10 লাখ যুৱক যুৱতীক জীৱিকা অৰ্জনৰ সুযোগ মুকলি কৰি দিছে। এইখন গুৱাহাটী আজি ডাঙৰ হৈছে বাবে ইয়াত নিতৌ শ্ব'ৰুম আহিছে, দোকান আহিছে, কাৰখানা আহিছে, উদ্যোগ আহিছে আৰু আমাৰ ৰাজ্যখনৰ যুৱক যুৱতীক এইখন গুৱাহাটীয়ে আজি কৰ্মসংস্থাপনৰ সুবিধা দিছে। দিল্লীয়ে যেনেকৈ উত্তৰ ভাৰতক কৰ্মসংস্থাপনৰ সুবিধা দিয়ে,
বোম্বাই আহমেদাবাদে যেনেকৈ পশ্চিম ভাৰতক কৰ্মসংস্থাপনৰ সুবিধা দিয়ে, হায়দৰাবাদ বেংগলোৰ আৰু চেন্নাইয়ে যেনেকৈ আমাৰ দক্ষিণ ভাৰতক কৰ্মসংস্থাপনৰ সুবিধা দিয়ে, কলিকতাই যেনেকৈ পূব ভাৰতক আজি নিয়োগৰ সুবিধা দিয়ে, আমাৰ গুৱাহাটীয়ে আজি অসম নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক আজি কৰ্মসংস্থাপনৰ সুবিধা দিছে। আপোনালোকে দেখিব যিদিনাখনেই গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং সম্পূৰ্ণ হ'ব, আমাৰ গুৱাহাটীখন বাইহাটা চাৰিআলিলৈ আগবাঢ়ি যাব। নাৰেংগী কুৰুৱাৰ যেতিয়া দলং সম্পূৰ্ণ হ'ব, চিপাঝাৰ, বেজেৰা, সোণাপুৰ, জাগিৰোড এই গোটেই অঞ্চলটোত আমাৰ আগবাঢ়ি যাব। আৰু অঞ্চলটো ধুনীয়া হ'ব, উন্নতি হ'ব সেইটো নহয়, উন্নয়নৰ লগে লগে হেজাৰ হেজাৰ ল'ৰা ছোৱালীক কৰ্মসংস্থাপনৰ সুবিধা দিব। আজি একোখন মহানগৰীৰ বিকাশে লাখ লাখ যুৱকক কৰ্মসংস্থাপনৰ সুবিধা দিয়ে। সেইকাৰণে মই প্ৰচেষ্টা কৰিছোঁ যে গুৱাহাটীৰ লগে লগে ডিব্ৰুগড়, তেজপুৰ, যোৰহাট, শিলচৰৰ দৰে নগৰবিলাককো আমি আগুৱাই যাব লাগে, যাতে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে কৰ্মসংস্থাপনৰ সুবিধা পাব পাৰে। আজি ৰাতিপুৱা মোৰ এখন মিটিং আছিলে। মিটিংখনত মোক আমাৰ অফিচাৰবিলাকে কৈছে যে কেইটামান দিন পিছতেই বহুজাতিক টেলিফোন কোম্পানী এটাই ইয়াতে কল চেণ্টাৰ স্থাপন কৰিব। কেইদিনমান আগৰে পৰা গুৱাহাটীত এফালৰ পৰা ডাঙৰ ডাঙৰ বহুজাতিক কোম্পানীবিলাকে আহি কল চেণ্টাৰ স্থাপন কৰিছে। বৰঝাৰৰ সন্মুখত আমি বনোৱা টেক্স চিটিত আজি 3টাকৈ কল চেণ্টাৰৰ বাবে বহুজাতিক কোম্পানীসমূহ আগুৱাই আহিছে। এছাম লোকে যিমানেই নেতিবাচক পৰিৱেশ সৃষ্টি নকৰক কিয়, মোৰ জীৱনৰ এটা লক্ষ্য আছে যে অসমৰ পৰা কোনো ল'ৰা ছোৱালীয়ে যাতে ছিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ অসমৰ বাহিৰলৈ যাব নালাগে। আমি যাতে আমাৰ মাতৃসকলক নিজৰ ল'ৰা ছোৱালীক অসমৰ চাৰিসীমাৰ ভিতৰত থাকিয়েই কাম কৰাৰ সুবিধা দিব পাৰোঁ। বহুতে বাধাৰ সৃষ্টি কৰিব, বহুতে হেঙাৰৰ সৃষ্টি কৰিব। যাৰ যাৰ জীৱনত বহুত কাম হৈ গ'ল তেওঁলোকক আৰু একো নালাগে, তেওঁলোকে সকলো কামতে বিৰোধিতা কৰিব। কিন্তু যাৰ আছে তেওঁৰ বাবে মই কাম নকৰোঁ, যাৰ নাই তাৰ বাবে কাম কৰাই হৈছে আমাৰ লক্ষ্য। যাৰ আছে তাৰ বাবে কাম কৰা অসমৰ বহুত মুখ্যমন্ত্ৰী আছিলে, যাৰ আছে তাৰ বাবে কাম কৰাৰ অসমৰ বহুত মুখ্যমন্ত্ৰী আছিলে, কিন্তু যাৰ নাই তাৰ বাবে কাম কৰা মুখ্যমন্ত্ৰী অসমক লাগে। আৰু সেইজন মুখ্যমন্ত্ৰী হ'বৰ বাবেই মই চেষ্টা কৰিছোঁ। আৰু ভগৱানে আজি 5টা বছৰ 4টা বছৰত অশেষ আমাক কৃতকাৰ্যতা দিছে, যি কৃতকাৰ্যতাই আমাৰ মাতৃভূমি অসমক আজি আটাইতকৈ উন্নত ৰাজ্যৰ শাৰীলৈ লৈ গৈছে। যোৱা বছৰ অসম ভাৰতৰ ভিতৰতে 3rd ইকনমিকেলি প্ৰগ্ৰেছ ষ্টেট হিচাপে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই স্বীকৃতি দিছে যে আসাম ইজ দ্য 3rd ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট। ইমান কাম আৰু ইমান কল্পনা এই গোটেইবোৰ এটা কাৰণে আমি সমাধান কৰিব পাৰিছোঁ, কাৰণ অসমৰ ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে। আৰু অসমৰ ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে কাৰণেই আজি অসমৰ চাৰিওফালে বিকাশ হৈছে। আজি আমাৰ অসমৰ জেউতি, অসমৰ জ্যোতি ভাৰতৰ চাৰিওফালে বিয়পি পৰিছে। আমি নৱেম্বৰ মাহত গুৱাহাটীৰ নতুন এয়াৰপোৰ্ট উদ্বোধন কৰিম। সকলো গৌৰৱান্বিত হ'ব। অসমৰ কপৌ ফুলৰ, আকৌ এবাৰ মই কৈছোঁ, অসমৰ কপৌ ফুলৰ চানেকিৰে যি ধৰণে গুৱাহাটী এয়াৰপোৰ্ট নিৰ্মাণ হৈছে, ভাৰতৰ মানুহে অকল এয়াৰপোৰ্টখন চাবৰ কাৰণে আহিব। বাঁহৰ এয়াৰপোৰ্টৰ লগত 6 লেনযুক্ত ৰাস্তা হৈছে। আৰু যোৱা কেইদিনমান আগতে মই নীতিন গাডকাৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছোঁ।
কৰিছিলোঁ কথা দিছে যে এই বছৰৰ ভিতৰতে এয়াৰপোৰ্টৰ পৰা জালুকবাৰীলৈ ৰাস্তাৰ ওপৰেদি ডাইৰেক্টলি ইলেভেটেড কৰিডৰ এটা তেওঁ আমাক বনাই দিব অৰ্থাৎ জালুকবাৰীত যদি আমি এয়াৰপোৰ্টত গাড়ীত উঠো জালুকবাৰী আমি 3 মিনিটত আহি পাই যাম তেনেকুৱা ধৰণৰ এলিভেটেড কৰিডৰ নীতিন গাডকাৰী ডাঙৰীয়াই অসমৰ পইচা দি নহয় তেখেতে বনাই দিম বুলি মোক কথা দিছে অৰ্থাৎ আজি আমাৰ ৰাজ্যখনে প্ৰগতিৰ এক নতুন দুৰ্বাৰ গতিলৈ আগুৱাই গৈছে মই ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ গুৱাহাটীৰ সমস্যা বহুত আছে সমস্যা মই সৃষ্টি কৰা নহয় আপোনালোকে সৃষ্টি কৰা নহয় আমাৰ সমস্যা বহু দিনৰ সমস্যা সমাধানৰ বাবে আমি যুঁজিম কিন্তু সমস্যা এনেকুৱা হ'ব নোৱাৰে যে গুৱাহাটীত কোনোবা এটা অঞ্চলত সমস্যা আছে বুলি চাৰিওফালে গুৱাহাটীখন ৰখি যাব গুৱাহাটী চলি থাকিব গুৱাহাটী আগবাঢ়ি থাকিব আৰু তাৰ মাজতেই আমি সমস্যা সমাধানৰ পথ বিচাৰি পাম পুনৰ এবাৰ যিসকলে কিয় ফ্লাইঅভাৰ বনাইছে বুলি মোক সমালোচনা কৰে তেওঁলোকক মই এটাই উত্তৰ দিম যে অসমৰ চাৰিওফালে মই ফ্লাইঅভাৰ বনাম এক জায়গাত নহয় আপোনালোকে যদি মোক এটা দিন গালি পাৰে কিয় ফ্লাইঅভাৰ বনাইছে পিছদিনাখন মই দুখন ফ্লাইঅভাৰ চেংচন কৰি দিম গতিকে কাৰণ অসমৰ ৰাইজে উন্নতি বিচাৰে অসমৰ ৰাইজে বিকাশ বিচাৰে তাৰ প্ৰমাণ কোনোবাই যদি চাব খোজে আজি ৰাতি 12টা বজালৈকে ইয়াত থিয় হৈ থাকক যিমান ল'ৰা ছোৱালী আহিব সেলফি উঠিব সিয়ে প্ৰমাণ কৰিব যে অসমৰ ৰাইজে উন্নতি বিচাৰে যিসকলে এইবিলাক কথা লিখে তেওঁলোক ছ'চিয়েল মিডিয়াত থাকিব আৰু যোনে ফ্লাইঅভাৰ বনাব ৰাস্তা স্কুল হস্পিটাল বনাব তেওঁলোক ৰিয়েল ৱৰ্ল্ডত থাকিব মানুহৰ হৃদয়ত থাকিব আৰু যোন মানুহৰ হৃদয়ত থাকে যোন মানুহৰ অন্তৰত থাকে যোন মানুহৰ বুকুৰ মাজত থাকে তাক কোনো সমালোচনাই মানুহৰ পৰা পৃথক কৰিব নোৱাৰে তাক মই বিশ্বাস কৰোঁ পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাই সকলোকে মোৰ শ্ৰদ্ধা জনাই বিশেষকৈ লোক নিৰ্মাণ বিভাগৰ সকলোকে মোৰ বহুত কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি বন্দে জয় আই অসম বহুত ধন্যবাদ